কথা মই খালি এই কথাটো ক'ব বিচাৰিম যে আপুনি দলগাঁও সমষ্টিত ইলিয়াছ আলী ডাঙৰীয়াই যিখিনি ৰাস্তা বনাই থৈ গৈছে সেই ৰাস্তাখিনি ৰিপেয়াৰিং কৰি শেষ কৰকচোন। দলগাঁও সমষ্টিৰ ৰাইজে বিধায়ক মুজিবুৰ ৰহমানক ইলিয়াছ আলীয়ে কৰি যোৱা ৰাস্তাৰ কামৰ ৰিপেয়াৰিঙৰ কাৰণে কিন্তু বনোৱা নাই। মুজিবুৰ ৰহমানক বনোৱা হৈছে যে আমাৰ দলগাঁও সমষ্টিৰ কিছু কাম আছে, যিবিলাক কাম বিধায়ক ইলিয়াছ আলীয়ে 15 বছৰে কৰিবলৈ পোৱা নাই বা কৰাৰ সৎ সাহস ৰাখা নাই। যেনেধৰণে চৰচাপুৰীৰ মাটিৰ পাট্টা দলগাঁও সমষ্টিৰ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা নাই বিধায়ক ইলিয়াছ আলীয়ে। সেইকাৰণে পৰিৱৰ্তন খুজি দলগাঁও সমষ্টিৰ ৰাইজে বিধায়ক মুজিবুৰ ৰহমানক বিধায়ক বনাইছে। মাত্ৰ শিক্ষা আৰু মাটিৰ পাট্টা আৰু বিভিন্ন ধৰণৰ যি সমস্যাবিলাক সমাধান কৰিলে মিয়া সম্প্ৰদায় মুছলমান সম্প্ৰদায় আগবাঢ়ি যাব পাৰিব। আজি চাওক ইলিয়াছ আলীৰ দিনত আৰু মুজিবুৰ ৰহমানৰ দিনত আপুনি যদি কম্পেয়াৰ কৰে তেতিয়াহ'লে চাব শিক্ষাৰ ক্ষেত্ৰত বিধায়ক মুজিবুৰ ৰহমান MLA হোৱাৰ পিছত কিমানজন ব্যক্তি দলগাঁও সমষ্টিৰ পৰা MBBS হ'বলৈ পাইছে আৰু ইলিয়াছ আলীৰ দিনত কিমান আছিলে, সেইখিনি বস্তু আপুনি এবাৰ কম্পেয়াৰ কৰিব। আমাৰ ৰাস্তা ঘাট আপোনালোকৰ দলে সব দিছে মানিলো, কিন্তু আপোনালোকৰ এই বেইমান কংগ্ৰেছ দলে মুছলমানৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্নবোধক চিন ৰাখিছে। এনেকুৱা বেইমান দলক কেতিয়াও মুছলমান বা মিয়া সম্প্ৰদায় আৰু গ্ৰহণ নকৰিব। এইডাব দলত থকাৰ সময়ত যিদৰে সঁচা কথাবিলাক মিডিয়াৰ আগত দমপালি মাৰি কৈছিলে, এতিয়া আৰু আপুনি কংগ্ৰেছত যোৱাৰ পিছত এই কথাবিলাক তাতে ক'ব নোৱাৰিব। কাৰণ কি জানে, তাতে থাকিলে মুখত ব্লেক টিপ মাৰি থাকিব লাগিব। তাতে থাকিলে মিয়া মানুহৰ হৈ দালালি কৰি কংগ্ৰেছত ভোট সংগ্ৰহ কৰাৰ ঠিকা ল'ব লাগিব। সেইকাৰণে তাতে গৈ কোনো সঁচা কথা ক'ব নোৱাৰে আৰু সেই কামটো আপুনি কৰি আছে। সেইকাৰণে দলগাঁও সমষ্টিৰ ৰাইজে ভালদৰে বুজি পায় যে আপোনাৰ নিচিনা কংগ্ৰেছৰ দালালক দলগাঁও সমষ্টিৰ ৰাইজে কেতিয়াও আৰু বিশ্বাসত নলয়।